মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক গতি এই মোচন চেপ্টাৰটোৰ কেইটামান টপিক মই তোমালোকক বুজাই দিম ঠিক আছে এতিয়া তোমালোকে চোৱা প্ৰথমতে আমি গতি মানে জানিব লাগিব মোচন কাক কয় ঠিক আছে এতিয়া সাধাৰণতে বস্তু এটাই সময়ৰ সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কোৱা হয় যেনে ফৰ এক্সাম্পল তোমালোকে চাই লোৱা ধৰি লৈছো এটা বস্তু এখন গাড়ী ধৰি লৈছো এই পজিচনত আছে ঠিক আছে সময় যোৱাৰ লগে লগে সেই গাড়ীখনে নিজৰ স্থানটো সলনি কৰি কেনে কি পালে বি অৱস্থানটো পালে ঠিক আছে তো সেই গাড়ীখনক আমি কিহত থকা বুলি কম গতিশীল অৱস্থাত থকা বুলি কম ঠিক আছে গতি কৰিছে গাড়ীখনে ঠিক আছে এতিয়া নেক্সট স্থিৰ অৱস্থা কাক কয় সেইটো মই তোমালোকক বুজাই দি আছো ধৰি লৈছো এটা বস্তু এই অৱস্থানত আছে সময় যায় আছে আৰু সেই বস্তুটো এই যিটো অৱস্থান আছে সেইটোতেই তোমালোকৰ ৰৈ আছে ঠিক আছে তো তেতিয়াহ'লে আমি তাক কি বুলি কম স্থিৰ অৱস্থাত থকা বুলি কম সময় যায় আছে কিন্তু বস্তুটো সেইটো আগৰ পজিচনটোতেই আছে ঠিক আছে আগৰ অৱস্থানটোতে আছে যেনে এতিয়া গতিৰ উদাহৰণ দিব লাগিলে গতিত প্ৰথমতে কি হয় অৱস্থান সলনি হয় যেনে ফৰ এক্সাম্পল আমি চলন্ত গাড়ীৰ উদাহৰণ দিব পাৰো গাড়ীখন গৈ আছে সময়ৰ লগে লগে তাৰ ঠাইটো কি হৈছে সলনি হৈ যায় আছে ঠিক আছে তাৰপিছত নেক্সট তোমালোকে এডাল গছৰ কথা তোমালোকে ভাবা গছডাল সময় যায় আছে কিন্তু গছডাল এটা ঠাইতে তোমালোকৰ ৰৈ আছে তো সেইকাৰণে আমি তাক কম আমি কি ৰেষ্টত থকা বুলি কম স্থিৰ অৱস্থাত থকা বুলি কম ঠিক আছে ইয়াতে অৱস্থানটো সলনি নকৰে যেনে ঘৰটো তোমালোকৰ ঘৰটো য'ত আছে আজি 10 20 50 বছৰ 100 বছৰেদি তোমালোকৰ তাতে ঘৰটো থিয় হৈ আছে ঠিক আছে ঠাইটো সলনি কৰা নাই তো সেইকাৰণে ঘৰটোৰো উদাহৰণ আমি দিব পাৰো যে স্থিৰ অৱস্থাৰ মানে ৰেষ্টৰ ঠিক আছে তো এতিয়া নেক্সট তোমালোকে চোৱা দূৰত্ব আৰু সৰণ ডিষ্টেন্স এণ্ড ডিছপ্লেচমেণ্ট কাক কয় সেইটো তোমালোকে বুজি লোৱা এতিয়া ধৰি লৈছো তোমালোকে কি কৰা ঘৰৰ পৰা এটা ৰাস্তা আছে এইটো ৰাস্তা মই দেখুৱাই দিছো তুমি স্কুললৈ যোৱা এইটো ৰাস্তা ঠিক আছে এনেকৈ ঘূৰি কেনে তোমালোকে ক'ত যোৱা স্কুল যোৱা ঠিক আছে এতিয়া এই যে তুমি ঘৰৰ পৰা স্কুললৈ গলা সেই সম্পূৰ্ণ ৰাস্তাটোৰ যিটো দৈৰ্ঘ্য আছে তাক দূৰত্ব বুলি কোৱা হয় এতিয়া ধৰি লৈছো তুমি কি কৰিছা এইটো ৰাস্তাৰে তুমি স্কুলত নোযোৱা তুমি কি কৰিছা ধৰি লৈছো একদম পুৰা পথাৰেৰে তুমি স্কুললৈ যাবলৈ চেষ্টা কৰিছা ঠিক আছে তো এইফালে পথাৰ আছে ৰাস্তা নাই বুলি ধৰি লোৱা ঘৰৰ পৰা তুমি স্কুললৈ গৈছা পথাৰে গৈছা ঠিক আছে তো তেতিয়াহ'লে কি হ'ব এইটো তোমালোকৰ এই ৰাস্তাটো তোমালোকৰ কি হ'ব সবচে ছুটি হ'ব ঘৰৰ পৰা স্কুললৈ যোৱা ঠিক আছে তো এতিয়া যিটো আৰম্ভণিৰ অৱস্থান আৰু যিটো অন্তিম যিটো বিন্দু আৰম্ভণিৰ যিটো বিন্দু আৰু অন্তিম যিটো বিন্দু সেই দুটা বিন্দুৰ মাজৰ যিটো মিনিমাম মানে ন্যূনতম যিখিনি দূৰত্ব সেইখিনিক আমি সৰণ বুলি কওঁ সৰণ মানে হ'ব যিটো আৰম্ভণিৰ বিন্দু আৰু অন্তিম বিন্দু সেইটোহে চাব লাগে আৰম্ভণিত ক'ত আছিল অন্তিমত ক'ত আছিল সেই দুটাৰ মাজৰ যিখিনি ন্যূনতম দূৰত্ব সেইখিনিকে সৰণ বুলি কোৱা হয় আৰু দূৰত্ব মানে হ'ল কি যে ঘৰৰ পৰা তুমি স্কুললৈ যোৱা যিটো ৰাস্তা আছে সেই ৰাস্তাটোৰ সম্পূৰ্ণ পথটোৰ যিটো দৈৰ্ঘ্য সেইটো কম আমি কি দূৰত্ব বুলি ক'ম ঠিক আছে সেইবাবে মই তোমালোকক লিখি দিছোঁ যে কোনো বস্তুৱে ভ্ৰমণ কৰা মুঠ পথৰ দৈৰ্ঘ্যকে দূৰত্ব বোলা হয় ঠিক আছে আনহাতে কোনো বস্তুৰ আৰম্ভণি আৰু শেষ বিন্দুৰ মাজৰ ন্যূনতম দূৰত্বক আমি কি বুলি কওঁ সৰণ বুলি কওঁ তো এইখিনি বঢ়িয়াকৈ নোটখিনি লিখিবা তোমালোকে এতিয়া তোমালোকে চোৱা ইয়াত এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ চেষ্টা কৰিম ধৰি লৈছোঁ এটা বস্তুৱে কি হৈছে এইটো প্ৰথমতে তোমালোকে চোৱা এইটো এটা অৰিজিন মানে মূল বিন্দু বা প্ৰসংগ বিন্দু বুলি কয় ইয়াৰ পৰা আমি গোটেইখিনি হিচাপ নিকাচখিনি কৰিম ইয়াৰ পৰাই আৰম্ভ কৰিছে বস্তুটোৱে গতি কৰা সেইটোকে প্ৰসংগ বিন্দু বুলি কয় এই বিন্দুটো সাপেক্ষে আমি বাকীবিলাকৰ দূৰত্ব বা কিমান আছে দূৰত্ব কিমান হয় সৰণ কিমান হয় এইবিলাক আমি উলিয়াম তো এতিয়া ধৰি লৈছোঁ এটা বস্তু এটাই O বিন্দুৰ পৰা আৰম্ভ কৰিছে ওৰ পৰা আৰম্ভ কৰি কিনে প্ৰথম ক'ত গৈছে চিধা এ লৈকে গৈছে ঠিক আছে এ লৈকে গৈছে আৰু এৰ পৰা ঘূৰি আহি আকৌ চিধা ঘূৰি আহিছে দেই কিন্তু যেনেকৈ গৈছে তেনেকৈ ঘূৰি আহিছে তো এৰ পৰা আকৌ ক'লৈ আহিছে চি লৈ আহিছে তো এতিয়া আমি দূৰত্ব উলিয়াব লাগে এতিয়া দূৰত্ব তোমালোকে জানাই যে সম্পূৰ্ণ পথটোৰ দৈৰ্ঘ্য প্ৰথমতে ওৰ পৰা এ লৈ গৈছে এ লৈ গ'লে কিমান কিলোমিটাৰ গ'ল 60 কিলোমিটাৰ গৈছে ঠিক আছে তাৰপিছত এৰ পৰা চি লৈ ঘূৰি আহিল এইখিনি ঘূৰি আহিলে তোমালোকৰ কিমান হ'ব 35 কিলোমিটাৰ হিচাপ কৰি চোৱা 60ৰ পৰা 25লৈ ঘূৰি আহিছে তো কিমান হ'ব 35
কিলোমিটাৰ হ'ব তো এতিয়া মুঠ পথৰ দৈৰ্ঘ্য কিমান হ'ল প্ৰথমতে ওৰ পৰা এ লৈ তাৰপিছত এৰ পৰা চি লৈ এইখিনি দূৰত্ব যোগ কৰি দিলে 95 কিলোমিটাৰ পাবা এইটো হ'ব দূৰত্ব হ'ব মানে মুঠ কিমান ৰাস্তাটোৰ মুঠ পথৰ দৈৰ্ঘ্য কিমানখিনি হ'ল টোটেল যোগ কৰি দিবা ঠিক আছে আৰু হৰণ হ'লে কি হ'ব হৰণ মানে হ'ব যিটো প্ৰথমতে মানুহজন ক'ত আছিল বস্তুটো ক'ত আছিল 0ত আছিল ঠিক আছে তাৰপিছত অন্তিমত ক'ত আছে ক'ৰ পৰা ক'লৈ যায় সেইটো কথা নাই আৰম্ভণি আৰু অন্তিম সেই পইণ্টটো চাব লাগে এতিয়া অন্তিমত বস্তুটোৱে কি অৱস্থানত আছে চি অৱস্থানত আছে তো এতিয়া ওৰ পৰা চি লৈ কিমান কিলোমিটাৰ হ'ব 25 কিলোমিটাৰ হ'ব তো এতিয়া অন্তিম আৰম্ভণি আৰু অন্তিম বিন্দুৰ মাজৰ যিখিনি ন্যূনতম দূৰত্ব তাকে কোৱা হয় হৰণ তো হৰণ কিমান হ'ব এতিয়া 25 কিলোমিটাৰ হ'ব তাৰমানে আমি কি বুজি পালোঁ দূৰত্ব আৰু হৰণ কেতিয়াবা সমানো হ'ব পাৰে কেতিয়াবা সমান নহ'বও পাৰে ঠিক আছে তাৰপিছত আৰু এটা কথা মনত ৰাখিবা হৰণৰ মান শূন্য হ'ব পাৰে যেনে ধৰি লৈছোঁ মই ইয়াত বুজাই দি আছোঁ চোৱা ধৰি লৈছোঁ বস্তুটোৱে ওৰ পৰা এলৈ গ'ল আকৌ ঘূৰি কেনে এৰ পৰা কি লৈ আহিল ওলৈ আহিল তেতিয়াহ'লে মানুহজনৰ দূৰত্ব কিমান হ'ব বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 60 + 60 120 কিলোমিটাৰ হ'ব দূৰত্বটো কিন্তু হৰণ কিমান হ'ব হৰণটো হ'ব আৰম্ভণিৰ বিন্দু এইটো অন্তিম বিন্দু এইটোৱে হয় তো সেইকাৰণে তোমালোকৰ হৰণ কিমান হ'ব ইয়াতে 0 হ'ব তো সেইকাৰণে আমি কি গম পালোঁ যে দূৰত্ব 0 হ'ব শূন্য হ'ব নোৱাৰে কিন্তু হৰণ শূন্য হ'ব পাৰে তো এইটো কিন্তু তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰপিছত নেক্সট তোমালোকে চোৱা সুষম গতি আৰু বিষম গতি ঠিক আছে এইটো কি ইউনিফৰ্ম মোশন এণ্ড নন ইউনিফৰ্ম মোশন বুলি কয় এতিয়া সুষম গতি মানে হ'ব কি বস্তু এটাই সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক সুষম গতি বুলি কোৱা হয় যেনে ধৰি লোৱা এটা বস্তুৱে 0ৰ পৰা 5 মিটাৰ গৈছে কিমান ছেকেণ্ডত 1 ছেকেণ্ড লাগিছে 0ৰ পৰা 5 ছেকেণ্ডত তাৰপিছত নেক্সট 5ৰ পৰা 10লৈ কিমান হ'ব এইখিনিৰ মাজত দূৰত্ব কিমান হ'ব 5 মিটাৰে হ'ব ঠিক আছে 5 মিটাৰৰ পৰা 10 মিটাৰলৈ যোৱা মানে কি 5 মিটাৰে গৈছে আল্টিমেটলি তো সেই নেক্সট 5 মিটাৰো কিমান 1 ছেকেণ্ডতে গৈছে নেক্সট 10ৰ পৰা 15লৈ গৈছে কিমান ছেকেণ্ডত 1 ছেকেণ্ডতে গৈছে ঠিক আছে আৰু 15ৰ পৰা 20লৈও 5 মিটাৰ হ'ব সেইখিনিও কিমান গৈছে 1 ছেকেণ্ডত তাৰমানে আমি কি গম পালোঁ প্ৰতি ছেকেণ্ডত মানে 1 ছেকেণ্ডত সেই বস্তুটোৱে 5 মিটাৰ কৈ যাই আছে 1 ছেকেণ্ডত 5 মিটাৰ আকৌ 1 ছেকেণ্ডত 5 মিটাৰ আকৌ 1 ছেকেণ্ডত 5 মিটাৰ এনেকৈ গৈ আছে তো তেনেকুৱা গতিক আমি কি বুলি ক'ম সুষম গতি বুলি ক'ম অৰ্থাৎ বস্তুটোৱে প্ৰতি ছেকেণ্ডত 5 মিটাৰকৈ অতিক্ৰম কৰি আছে এইটো সুষম গতি বুলি ক'ম এতিয়া বিষম গতি মানে কি বিষম মানে সমান নহয় যিবোৰ বস্তুৱে সমান সময়ৰ ব্যৱধানত অসমান দূৰত্ব অতিক্ৰম কৰে তেনে গতিক বিষম গতি বুলি কোৱা হয় যেনে ভিৰ থকা ৰাস্তা এটাত গাড়ী এখনৰ গতি ধৰি লৈছোঁ প্ৰথম 1 ছেকেণ্ডত তোমালোকৰ 5 কিলোমিটাৰ গ'ল নেক্সট 1 ছেকেণ্ডত কিমান গ'ল প্ৰথমতে 5 মিটাৰ গ'ল 1 ছেকেণ্ডত নেক্সট 1 ছেকেণ্ডত কিমান গ'ল 7 মিটাৰ গ'ল তাৰপিছত নেক্সট 1 ছেকেণ্ডত কিমান গ'ল 10 মিটাৰ গ'ল এনেকুৱা চিষ্টেম তাৰমানে সমান নহয় আকৌ নেক্সট 1 ছেকেণ্ডত ধৰি লৈছোঁ 2 মিটাৰ গ'ল এনেকুৱা সমান নহয় প্ৰতি ছেকেণ্ডত তাৰ যিটো অতিক্ৰম কৰা দূৰত্বটো সমান নহয় ঠিক আছে তো তেনেকুৱাক আমি বিষম গতি বুলি ক'ম এইখিনি মই তোমালোকক বুজাই দিলোঁ আৰু নেক্সট যদি তোমালোকক যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি কেনে জনাবা মই নেক্সট খণ্ডকেইটাও বনাই দিব চেষ্টা কৰিম ঠিক আছে